দৰং জিলা আমচুৱে আমি প্ৰথমেই যোৱাকালি খাৰুপেটীয়া যি ঘটনা সংঘটিত তাৰ বাবে দুখ প্ৰকাশ কৰিছোঁ যে আজি কাৰোবাৰ ধৰ্মক অনুভূতি আঘাত দিয়াৰ অধিকাৰ কাৰোৰে নাই। কিন্তু যোৱাকালিৰ যিটো ঘটনা এই ঘটনাটো আমি অলপ ভাবিবলগীয়া আছে আৰু ইয়াৰ ওপৰত আমাৰ ক'বলগীয়া আছে যে এইকাৰণে যে যুগ যুগ ধৰি খাৰুপেটীয়া আমাৰ নগৰত আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত আমাৰ এটা মিলা প্ৰীতি চলি আছে। কিন্তু যোৱাকালি যে এজন মুছলিম মানুহে তেওঁৰ পৰিয়ালৰ আকিকাৰ নামত তেওঁ বাউণ্ডেৰী চাৰিবাৰৰ মাজত কিবা এটা কৰাৰ কাৰণে ঠিক আছে তেওঁ সেইখিনি ভুল কৰিছে। ইয়াৰ বাবে আমাৰ বিভিন্ন সমাজত মানুহ আছিল, দল সংগঠন আছিল, আমি সেইটো আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত যাতে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় সেই বছৰ সিদ্ধান্ত ল'ব পাৰিলে হয়। কিন্তু যোৱাকালি খাৰুপেটীয়া থানাত মানে যিটো পৰিৱেশ কৰিলে সেই পৰিৱেশটো আমি উদ্বিগ্ন হৈ পৰিছোঁ যে আমাৰ যি মিলাপ্ৰীতি আমাৰ মাজত যিটো ব্যৱসায়ৰ যি আদান প্ৰদান এই বস্তুটো মানে আমি যে ইমান ধৰণে চলি আছোঁ এই বস্তু যেন আমাৰ সন্দেহ হৈছে যে সেইটো যেন তেওঁলোকে বিচৰা নাই। এইটো আমাৰ এতিয়া সন্দেহ হৈছে কাৰণ যোৱাকালি এই ঘটনালৈ 7টাকৈ থানাত আপোনাৰ FIR পৰিছে আৰু থানাত যিটো তেওঁলোকৰ বডি লেংগুৱেজ যিটো মানে ব্যৱহাৰ আৰু যিটো পৰিয়ালৰ লগত ঘটনা হৈছে এতিয়া সেই পৰিয়ালৰ লগত তেওঁলোকে যিটো মানে ব্যৱহাৰ কৰিছে এই কথাটো আমি খুব দুখ পাইছোঁ আৰু বিশেষকৈ এইটো আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে যিটো সঁচা কথা ক'ব গ'লে বহুত আঘাত পাইছে। কাৰণ বিগত দিনত সকলোৱে মিলা প্ৰীতিৰে আমাৰ খাৰুপেটীয়া নগৰত কিন্তু আমি বসবাস কৰি আছোঁ, আমাৰ ব্যৱসায় বাণিজ্য চলি আছে। এই কথাটোৱে আহিছে যে তেওঁ ঠিক আছে তেওঁ অপৰাধ এটা কৰিলে, তেওঁ যিটো এক্ট আছে এক্টৰ আইন তেওঁ অমান্য কৰিছে, তেওঁ ভুল কৰিছে, তেওঁ জেল। কিন্তু কালি থানাৰ ভিতৰত 7টাকৈ সংগঠনে FIR দিলে আৰু তেওঁলোকৰ যিটো ব্যৱহাৰ সেই ব্যৱহাৰত আমি দুখ পাইছোঁ আৰু আমাৰ সম্প্ৰদায়ৰ মানুহে বহুত দুখ পাইছে যে এই ধৰণৰ তেওঁলোকে ব্যৱহাৰটো যোৱাকালি কৰিব নালাগিছিল। গতিকে আগন্তুক দিনত আমি এই ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব, নহ'লে আমাৰ যি মানে ভাতৃত্ববোধ সেই ভাতৃত্ববোধ কিন্তু এতিয়া আমি ভয় প্ৰকাশ কৰিছোঁ যে কিবা এটা অঘটন হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোৱে যাতে আমি মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰ বাবে সকলো দল সকলো সম্প্ৰদায়কে আমি দৰং জিলা আমচুৱে আহ্বান জনাইছোঁ।